কিয় গৌৰৱ গগৈ চিএম হলে কি অসুবিধা হ'ব? গৌৰৱ গগৈ চিএম হোৱাৰ যোগ্যতা আছে নেকি যে চিএম হ'ব? তাৰ যোগ্যতাই নাই। যোগ্যতাই নাই গৌৰৱ গগৈ চিএম হোৱাৰ। বিজেপি লাগিব আৰু বিজেপিৰ পৰা যোনে থিয় হ'ব আমাৰ সেইজনে বাকী বিচাৰিম। চিএম হিচাপে কাক লাগে? চিএম হিচাপে আমি অলৱেজ মামা প্ৰেফাৰ কৰোঁ। কিয় গৌৰৱ গগৈ? গৌৰৱ গগৈ চিএমৰ যোগ্যতা হোৱা বুলি মই নাভাবোঁ। ভাবা নাই আপোনাৰ এই আমাৰ ভৱানীপুৰৰ সৰ্বসমষ্টিত কাক লাগে? এতিয়া কেণ্ডিডেট বা কোন দিছে একজেক্টলি গম নাপাওঁ, কিন্তু কোন পাৰ্টিক লাগে? বিজেপি। কিয় কিয় মনোৰঞ্জন তালুকদাৰ? মনোৰঞ্জন তালুকদাৰৰ কাম বুঢ়া হৈ গৈছে। যোৱা বছৰ ভাল কাম কৰিছে বোলে। একো কাম কৰা নাই, মইতো দেখা পাই আছো। একো কাম কৰা নাই। নাই কৰা, একো কাম কৰা নাই। বিজেপিয়ে লাগিব? বিজেপিয়ে লাগিব একদম। বাকী কংগ্ৰেছ? একো দল নালাগে বিজেপিৰ বাহিৰে। একো দল নালাগে। বাকী হটাও, বিজেপি বাঁচাও। আৰু কিয় গৌৰৱ গগৈ চিএম হলে কি অসুবিধা হ'ব? গৌৰৱ গগৈ চিএম হোৱাৰ যোগ্যতা আছে নেকি যে চিএম হ'ব? তাৰ যোগ্যতাই নাই। যোগ্যতাই নাই গৌৰৱ গগৈ চিএম হোৱাৰ। আপোনাৰ নামটো? মোৰ নাম জ্যোতিষ কলিতা। জ্যোতিষ কলিতা। লাগে বিজেপি লাগে। কাক মুখ্যমন্ত্রী হিসাবে কাক লাগে? গৌরব গগৈ না হিমন্ত বিশ্ব শর্মা? গৌরব গগৈ না হিমন্ত বিশ্ব শর্মা? গৌরব গগৈ নালগে, হিমন্ত বিশ্ব শর্মাই লাগিব। আৰু আমাৰ এই ভৱানীপুৰ সৰ্বসমষ্টিত বিজেপি লাগিব। কাক লাগে বিজেপিৰ? দুজন মুঠতে বিজেপি লাগে। কিয় মনোৰঞ্জন তালুকদাৰ? মনোৰঞ্জন তালুকদাৰ নালাগে। কাক লাগে? বিজেপি লাগে আমাক। বিজেপি লাগে। হেৰি চিএম মুখ্যমন্ত্ৰী কাক লাগে? মামাক লাগে আমাক। মামা গৌৰৱ গগৈ? গৌৰৱ গগৈ সৰু ল'ৰা এটা, সি কি জানে? সি নাজানে একো নাজানে। মামাকে লাগে? মামাকে লাগে আমাৰ, বেলেগ নালাগে। বেলেগ নালাগে। আৰু ইয়াতে কাক লাগে? আমাৰ এই ভৱানীপুৰ সৰ্বসমষ্টিত বিজেপি লাগে আমাৰ। বিজেপি লাগে। বেলেগ কিয়? CPM মনোৰঞ্জন তালুকদাৰ একো কাম কৰা নাই, আৰু কি কাম জানে সি? নালগে। চিএম হিচাপে চিএম হিচাপে আমাৰ মামাকে লাগে। কিয় গৌৰৱ গগৈ? গৌৰৱ গগৈ মানুহটো বেয়া নহয়, ভালে, কিন্তু এই পাকিস্তানৰ লগত লিংক থকা বুলি আমি জানো, গম পাইছোঁ। কিন্তু সঁচা না মিছা একো নাজানো। যে মামাই কৈছে যে পাকিস্তানৰ লগত লিংক আছে আৰু তাৰ ৱাইফৰ লিংক আছে, পাকিস্তানৰ লগত চাকৰি কৰে। সেইটো কাৰণে গৌৰৱ গগৈ নালাগে। পাকিস্তানৰ লগত লিংক থকাৰ কাৰণে? পাকিস্তানৰ লিংক থকাৰ কাৰণে আমাৰ গৌৰৱ গগৈ নালাগে। মামাক কিয় লাগে? চাওক, মামাই বহুত কাম কৰিছে, বহুত চাকৰি দিছে, বহুত মানুহক চাকৰি দিছে। সেইকাৰণে মামাই লাগে। আৰু ডেভেলপ আপোনালোকে গমে পায় যি ডেভেলপ হৈ আছে, আৰু 5 বছৰ মামা থাকিলে আৰু ডেভেলপ হ'ব চাগে। বহুত ল'ৰা ছোৱালীক চাকৰি দি আছে। আৰু কলেজত চাব, হাই ছেকেণ্ডেৰী পাছ কৰি আছে, তাহাঁত অসুবিধা নোহোৱাৰ কাৰণে স্কুটিও দি আছে। বহুত ডেভেলপ কৰিছে বুলি কব। বহুত ডেভেলপ। আৰু আমাৰ ভৱানীপুৰ সৰ্বসমষ্টিত কাক লাগে? ভৱানীপুৰ সৰ্বসমষ্টিত আমাৰ ৰঞ্জিত দাস কুমাৰে লাগিব। ৰঞ্জিত দাসক লাগে। কিয় মনোৰঞ্জন তালুকদাৰ? মনোৰঞ্জন তালুকদাৰ এতিয়া ৰিটায়াৰ ল'ব লাগে। একো কাম কৰিব নোৱাৰে, একোতো কৰাই নাই আৰু নৰেও। ৰঞ্জিত দাসক লাগে। কিয় কংগ্ৰেছ? নাই, কংগ্ৰেছ নালাগে। কংগ্ৰেছ নালাগে। কিয় নালাগে? কংগ্ৰেছে কি কৰিব? কংগ্ৰেছ আহি একচুৱেলি কংগ্ৰেছৰো কেইবাজন দাবীদাৰ আছে সমষ্টিৰ পৰা। নাই, আমাৰ কংগ্ৰেছ নালাগে। কংগ্ৰেছ আহিলে গৌৰৱ গগৈ চিএম হ'ব। আমি এইটো নিবিচাৰোঁ। গৌৰৱ গগৈ চিএম হোৱাটো নিবিচাৰে? নাই। কিহৰ কাৰণে নিবিচাৰে? এই পাকিস্তানৰ লগত লিংক। পাকিস্তানৰ লগত লিংক থকাৰ কাৰণে? পাকিস্তানৰ আমাৰ দুশ্মন। কিয় লাগিব? তাৰমানে বিজেপিয়ে লাগিব? বিজেপি। মামাই লাগিব? মামাই। আমাৰ এই সমষ্টিৰ পৰা আমাৰ ৰঞ্জিত দাস। বিজেপিৰ কেইবাজনৰ দাবীদাৰ আছে। হ'লেও আমাৰ ৰঞ্জিত দাস হ'লে ভাল হয়। মনোৰঞ্জন তালুকদাৰৰ কি হ'ব? সি ৰিটায়াৰ ল'ব লাগে। এতিয়া ঘৰত যাই বহিব লাগে, তুলসীৰ মালা টপকাই থাকিব লাগে। তুলসীৰ মালা টপকাই থাকিব লাগে? মালা টপকাই থাকিব লাগে আৰু নেকি? নাই, এই তুলসী মালা ভুলতে কৈ দিলোঁ, কিন্তু এইটো নাস্তিক নকৰে, এনেই বহি থাকিব লাগে।